হয় 28 জুলাইত প্ৰাগ নিউজে এক বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ মহবন্ধাস্থিত এইখন চোতালৰ পৰা। এইখন চোতাল হৈছে একালৰ জাতীয়তাবাদী নেতা নৰেন তাঁতীৰ ঘৰ। এই নৰেন তাঁতী আছিলে 1985 চনৰ মৰিয়নি বিধানসভাৰ বিধায়ক। কিন্তু তেওঁৰ এই পৰিয়াল পুত্ৰ বোৱাৰী কেনেকৈ চলিছিলে কোনেও খবৰ ৰখা নাছিলে। তাৰ পিছত আমি প্ৰাগ নিউজে এটা বাতৰি পাইছিলোঁ স্থানীয় লোকৰ পৰা যে এই পৰিয়ালটো এটা কৰুণ কাহিনী, মানে এসাঁজ খাই এসাঁজ নোখোৱাৰ। কিন্তু আমি যেতিয়া প্ৰাগ নিউজে এই বাতৰি প্ৰকাশ কৰিছিলোঁ, সেই বাতৰিৰ প্ৰভাৱত আমবাৰীৰ পৰা সেই বাতৰিটো এই খবৰটো অহা নাছিলে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা এটা খবৰ আহিছিল যে নৰেন তাঁতী পৰিয়ালটোক অতি সোনকালে দিছপুৰলৈ মাতি দিব লাগে। আৰু নৰেন তাঁতী পৰিয়ালটোৰ এই প্ৰাগৰ যি বা বাতৰি সেই বা বাতৰি সুহৃদয়ে তেওঁ চাইছিলে আৰু চোৱাৰ পিছত তেওঁলোকে নৰেন তাঁতীৰ এই পৰিয়ালটোক মাতি পঠিয়াইছিলে আৰু একালৰ জাতীয়তাবাদী নেতা নৰেন তাঁতীৰ পৰিয়ালৰ খবৰ বুজ ল'বলৈ আমি পোনে পোনে নৰেন তাঁতী পৰিয়ালৰ নৰেন তাঁতীৰ পুত্ৰ আকাশ তাঁতী আছে। আকাশ তাঁতীয়ে ক'ব সকলো কথা যে দিছপুৰলৈ গৈ কি ধৰণে সঁহাৰি পাইছিল অসমৰ এক সুহৃদয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা। তেওঁৰ পৰা আমি জানিব বিচাৰিম যে আকাশ, আমি যেতিয়া এটা বাতৰি প্ৰকাশ হৈছে 28 জুলাইত, তুমি নিশ্চয় গম পোৱা, আমি প্ৰাগৈ প্ৰথম কৰিছিলোঁ। কি ক'বা, কি ধৰণে তোমাক মাতিছিলে বা মুখ্যমন্ত্ৰীয়ে তোমাক কেনেদৰে আপোনভাৱে কথা পাতিছিলে? প্ৰথমতে মই ধন্যবাদ জনাইছোঁ প্ৰাগ নিউজ চেনেলৰ উত্তম দা ডাঙৰীয়াক। তেওঁলোকে পোনপ্ৰথমবাৰৰ কাৰণে আহি 28 তাৰিখে মোৰ মোৰ অৱস্থাটোৰ কথা গম পাই আহি তেওঁলোকে নিউজ সম্প্ৰচাৰণ কৰিছিলে। তাৰ পাছত সম্প্ৰচাৰণ কৰাৰ পাছত দিছপুৰৰ পৰা খবৰ এটা আহিলে যে অতি সোনকালে বোলে তোমাক বোলে CM ছাৰৰ লগতে অন্য মন্ত্ৰীবৰ্গসকলে তোমাক বোলে দিছপুৰত বিচাৰিছে, তোমাৰ খবৰটো পাই পেলাই। তাৰপিছত মুখ্যমন্ত্ৰীক লগ পালা। মুখ্যমন্ত্ৰীয়ে তোমাক কেনেকুৱা ধৰণৰ ব্যৱহাৰ কৰিলে, যিহেতু আন্তৰিকতাৰে কথা পাতিছে বুলি আমি গম পাইছোঁ? প্ৰথমতে গৈ পেলাই মই এতিয়া গেট পাছৰ কাৰণে মানে কি প্ৰথমতেতো মোক যোৰহাট জিলাৰ 4জন অগপৰ কৰ্মী আহি উপস্থিত হৈ পেলাই আপোনাৰ সৌৰপ্ৰাণ বৰা সভাপতি অসম গণ পৰিষদ দলৰ কোনোবা 4জন আহি পেলাই তোমাক মাতিলে? 4জন আহিলে। আকৌ লগতে নামবিলাক কৈ দিছোঁ, আপোনাৰ গৌতম, মানে 4জন লোকে আহি পেলাই তোমাক মানে দিছপুৰলৈ লৈ গ'ল? হয় দিছপুৰলৈ লৈ গ'ল। তেওঁলোকে লৈ পেলাই প্ৰথমতে কৃষিমন্ত্ৰীক লগ কৰালে। কৃষিমন্ত্ৰীক লগ কৰাৰ পিছত কৃষিমন্ত্ৰীৰ থ্ৰুৱেদি CM ছাৰক লগ কৰালে। তাৰপিছত মানে মই গৈ পেলাই CM ছাৰে যেনেকৈখিনি মোক মানে যি হিচাপত মোৰ লগত কথা বতৰা পাতিলে মই নিজে আচৰিত হৈ পৰিলোঁ। তেওঁ ক'লে যে বোলে আগতে তোমাৰ দেউতাৰ থকা অৱস্থাত তোমালোকৰ ঘৰলৈ যাওঁ, তাৰপিছত পৰিস্থিতিটো কেনেকৈ কি হ'ল এনেকৈ বুলিও সুধিলে। মই ক'লোঁ মা নাই, পেঞ্চনো নাপাওঁ, সেইকাৰণে মোৰ অৱস্থা পাতিটো এনেকুৱা হৈ গ'ল বুলি মই তেখেতক জনালোঁ। তেখেতে আশ্বাস এটা দিছে যে তোমাক কিবা এটা সংস্থাপনৰ ব্যৱস্থা আমি কৰি দিম। ঘৰুৱাভাৱে তোমালোকৰ কথোপকথন হৈছিলে? ঘৰুৱাভাৱে কথোপকথন হৈছিলে। তোমাক কাষত বহাই লৈছিলে? কাষত বহাই লৈছিলে, হয়। তোমাৰ এতিয়া দেউতাৰ কথা সুধিছিলে? সুধিছিলে। কি সুধিছিলে বা কি কৈছে, আৰু তেতিয়া কি কৰিছিলে? তুমি যেনেকৈ চলিব লাগে বা কি ধৰণৰ সংস্থাপন দিব তেনেকুৱা কৈছিলে নি? মই যেতিয়া উপস্থিত হ'লোঁ আপোনাৰ CM ছাৰৰ তাত, তেওঁ গৈ পেলাই প্ৰথমতে যেতিয়া বাকী ধৰি লওক কৰ্মীসকলে অগপৰ কৰ্মীসকলে চিনাকি কৰিলে এইটো নৰেন তাঁতী লোৱা, তেওঁ প্ৰথমতে ক'লে বাবা আহা, মই তোমাৰ দেউতাৰ দাদা বুলি সন্মান কৰোঁ, মই আগতে তেওঁৰ পৰাও বহুতখিনি কথা শিকিলোঁ, ৰাজনীতি শিকিছোঁ, আৰু আগতে তোমালোকৰ ঘৰত যাওঁ, কিন্তু তোমাৰ যে অৱস্থাটো আজি যে এজন ইমান ডাঙৰ জ্যেষ্ঠ এটা নেতাৰ সন্তান হৈ পেলাই অৱস্থাটো এনেকৈ মই নিজে দুখ প্ৰকাশ কৰিছোঁ বুলি কৈছে। সেইকাৰণে দুখ প্ৰকাশ কৰি পেলাই ক'লে যে তোমাক কিবা এটা সংস্থাপন দিয়া হ'ব এনেকৈ বুলি মোক এটা আশ্বাস দি থৈছে মাননীয় মন্ত্ৰী মহোদয়ে। এজন সুহৃদয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই নৰেন তাঁতী পৰিয়ালটোৰ বিষয়ে জানিবলৈ ইচ্ছা কৰিছিলে। জানিব লাগিছিলে কোনে, জানিবলৈ ইচ্ছা কৰিছে কোনে, আপোনালোকে সেই বাতৰিটো দেখিছেই। জানিব লাগিছিলে জাতীয়তাবাদী শিবিৰৰ সকলো নেতাসকলে, জানিব লাগিছিলে আটছা নিচিনা দল সংগঠনে, তেওঁৰ দুখ সুখৰ কথা জানিব লাগিছিল সদৌ অসম ছাত্ৰ সন্থাই জানিব লাগিছিল। যিহেতু নৰেন তাঁতী আছিল সদৌ অসম ছাত্ৰ সন্থাৰ যোৰহাট জিলাৰ এজন নেতা আছিলে, আটছাৰ নেতা আছিলে, অসম গণ পৰিষদৰ ধ্বজাবাহক এজন নেতা আছিলে, অসম গণ পৰিষদক গঢ়ি তোলা এজন নেতা আছে, এজন জাতীয়তাবাদী নেতা আছিলে। কিন্তু সেই জাতীয়তাবাদী নেতাজনৰ বিষয়ে অসম গণ পৰিষদে যিমান জানিবলৈ লাগিছিলে বা আটছাই যিমান জানিব লাগিছিল বা ছাত্ৰ সন্থাই যিমান জানিব লাগিছিল, কিন্তু বহুতো মুখ্যমন্ত্ৰী পাৰ হ'ল,
বহুতো মুখ্যমন্ত্ৰী আহিলে, কিন্তু এজন মুখ্যমন্ত্ৰী বৰ্তমানৰ হিমন্ত বিশ্ব শৰ্মাই সেই প্ৰয়াত যিজন নেতা নয়ন তাঁতীৰ এই পৰিয়ালটোৰ বিষয়ে আন্তৰিকতাৰে খবৰ ল'লে আৰু তেওঁক আশ্বাস দিছে যে তেওঁ এটা সংস্থাপন ল'ব, আৰু তেওঁ এটা আশ্বাস দিছে যে নয়ন তাঁতী পৰিয়ালটোৰ ঘৰলৈ সেই যিজন ৰাজনীতিবিদৰ পৰা তেওঁ নীতি শিক্ষা লৈছিলে সেইখিনি ঘৰতে পদাৰ্পণ কৰিব। এইজনে এজন মুখ্যমন্ত্ৰী, সুহৃদয় মুখ্যমন্ত্ৰীক আজি নয়ন তাঁতীৰ পৰিয়ালৰ প্ৰতি তেওঁ আশ্বাস প্ৰদান কৰিছে আৰু তেওঁ কৃতজ্ঞতা প্ৰদান কৰিছে, আৰু সেই পৰিয়ালটোৰ প্ৰতি তেওঁ এটা যি ভূমিকা ল'ব লাগিছে সেই ভূমিকা তেওঁ গ্ৰহণ কৰিছে।